মদ বেপার ভাং বেপার বেজি মারা সব বন্ধ টোটেল কৰিম হাজু একেবাৰে দুৰ্গৰূপ ধৰিতো একদম শেষে আৰু মহিলাৰ লগত কোনো শিৱই যুঁজিব নোৱাৰে আমি একগোট যে মহিলাৰ ফালৰ পৰা কিমান চুৰ কৰে কৰিব দিয়ক যেতিয়াই ধৰত পৰিব নহয় সি মানে সেইদিনা গম পাব যে মহিলাৰ শক্তি নাৰীৰ শক্তি কেনেকুৱা হাজুৰ মানে হাজুবাসী মহিলাবিলাক গোটেই আহিছে 4-5 মাহ হ'ল আমাৰ ডিউটি দিব কিন্তু কৈবৰ্ততলৰ মই অকলে আছোঁ কোনো নাৰী নাই নাহে কিন্তু যিয়ে নহওক 10টাৰ কাম মই একেলাই কৰিম কিন্তু কথা হৈছে কি মানে মদ বেপাৰী যদিব স্থায়ীভাৱে বেচিব নোৱাৰে মানে স্কুটি আনি ইয়াতে দি সিফালে ওলাই মানে মহিলা আনি কেনেকুৱা দিগদাৰ দি আছে আমি যদি সেনেকুৱা মদ বেপাৰীক পাওঁ নহয় আমাৰ মহিলাৰ হাতৰ পৰা সি চাৰি যাব নোৱাৰে তাক কেনেকুৱা শাস্তি আমি নিজে নাজানো তাক চুলি কাটি মানে চেণ্ডেলৰ মালা পিন্ধাই অমুক কৰি অল হাজু ঘূৰাম সেইকাৰণে আমাৰ মানে প্ৰশাসনে অলপ আমাক মহিলাখিনিক গুৰুত্ব দিলে ভাল হাতেলুতে ধৰা পৰিলে আপোনালোকে শাস্তি দিব মানে হাতেলুটি ধৰত পৰিলে শিকাৰ মানে চাৰণ নাযায় আৰু তাক কেনেকুৱা গতি কৰিম তাক কেনেকুৱা ব্যৱস্থা কৰিম আমি মহিলাবিলাকে নাজানো কাৰণ কি আমাৰ লগত সি যুঁজিব নোৱাৰে সি গাড়ী দিহে যুঁজিছি আমাৰ দুৰ্গাৰ শক্তি নাৰীৰ শক্তি শৰীৰত আছে আমি যদি মহিলা একতা হৈ গ'লে কওঁ যে এইটো কাম কৰিমেই সি চাৰি যাব নোৱাৰে আমাৰ হাতৰ পৰা আমি একমত মহিলাৰ ফালৰ পৰা যে আমি মদ বেপাৰ ভাং বেপাৰ বেজি মাৰা সব বন্ধ টোটেল কৰিম হাজু দুৰ্গাৰূপ ধাৰণ কৰিছে নেকি একেবাৰে দুৰ্গাৰূপ ধৰিতো একদম শেষে আৰু মহিলাৰ লগত কোনো শিৱই যুঁজিব নোৱাৰে আমি একগোট যে মহিলাৰ ফালৰ পৰা কিমান চুৰ কৰে কৰিব দিয়ক যেতিয়াই ধৰত পৰিব নহয় সি মানে সেইদিনা গম পাব যে মহিলাৰ শক্তি নাৰীৰ শক্তি কেনেকুৱা মানে শক্তি যদি হম তেতিয়া কোনো মহাদেৱে আমাৰ লগত যুঁজিব নোৱাৰে আৰু আমি মহিলাৰ ফালৰ পৰা প্ৰতিজ্ঞা কাঢ়িছো কোনো মদ বেপাৰী কোনো ভাং বেপাৰী কোনো বেজি কোনো কথা হাৰিব নোৱাৰে আমি ছাত্ৰাই হ'লেও মানে এনেকুৱা শাস্তি হাজুত কৰিম আপোনালোকে তেতিয়া দেখা পাব খালি ধৰা পৰিব দিয়ক তাৰ কেনেকুৱা শাস্তি দুৰ্গাৰ ৰূপে কালীৰ ৰূপে মহিলাৰ ৰূপ কোনো হাৰি যাব নোৱাৰিব আমি কেনেকুৱা ৰূপত শাস্তি দিম সেইটো আমি নিজে নাজানো মদ ড্ৰাগছত আজি হাজোত বহুত বছৰ ড্ৰাগছৰ কবলত পৰি আৰু অন্ধকাৰৰ দিশে যাই আছিল সেইকাৰণে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আমি আটাইবোৰ মহিলা মূলা গাভৰুৰ দেশৰ আমি মহিলা আমি সেইকাৰণে ওলাই আহিছোঁ আজি হ'ল 5 মাহ 6 মাহ মানৰ পৰা আমি এনেকুৱা হেৰি কৰি আছোঁ এতিয়া আমাৰ এইখিনি বন্ধ হৈছে কিন্তু যিখিনি ওচৰ চুবুৰীয়া মহিলা আছে সিহঁতকো আমি আহ্বান জনাইছোঁ আমাৰ এইটো অভিযান এই হেৰিৰ পৰা ছেপ্টেম্বৰৰ 24 তাৰিখ মানৰ পৰা চলিছে মদ ড্ৰাগছ ভাং বৰ্জনৰ কাৰণে আমি আজি 4-5 মাহে এনেকৈ কৰিয়ে আছোঁ আজি আমি অলপ জোৰদাৰকৈ কৰিছোঁ আৰু প্ৰশাসনৰ সহযোগ পাইছে নাই প্ৰশাসনৰ ঢিলাকৈ সহযোগ পাইছোঁ খুব মানে হেৰি কৰোঁ একেবাৰে ষ্ট্ৰংলিও পোৱা নাই আৰু ঢিলা আৰু অকণমান প্ৰশাসনৰ ফালৰ পৰা